কামৰূপ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত মহামানৱ মহাত্মা গান্ধীৰ এটা সুন্দৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। আমি সকলোৱে ইয়াক উদ্বোধন কৰিলোঁ। জাতিৰ পিতা মহাত্মা গান্ধীৰ এই প্ৰতিমূৰ্তিটোৱে আমাক সকলোকে ৰাষ্ট্ৰ সেৱাৰ বাবে অনুপ্ৰেৰণা যোগাব। ইয়াৰ উপৰিও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱন আমি ৰংমহলত নিৰ্মাণ কৰিম আৰু তাৰ বাবে প্ৰয়োজনীয় প্ৰায় 100 বিঘা মাটি আমি অধিগ্ৰহণ কৰিছিলোঁ। আজি মাটিৰ মালিকসকলক আমি বা যিসকল মাটিৰ গৰাকী তেওঁলোকক আজি আমি মাটিৰ মূল্য আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰোঁ আৰু মাটিৰ মূল্য হস্তান্তৰ কৰাৰ লগে লগে জুডিচিয়েল টাউনশ্বিপৰ মাটি চৰকাৰীকৰণ কৰা হ'ল বা চৰকাৰৰ হ'ল। এতিয়া এই মাটিত লোক নিৰ্মাণ বিভাগে উচ্চ ন্যায়ালয় নিৰ্মাণৰ বাবে আগবাঢ়ি যাব পাৰিব। আজি এটা প্ৰথম পদক্ষেপ আমি গ্ৰহণ কৰিব পাৰিলোঁ আৰু মই ভাবোঁ যে মাটিখিনি খুব সোনকালে এতিয়া লোক নিৰ্মাণ বিভাগে চমজি লৈ নতুন হাইকোৰ্ট নিৰ্মাণৰ কামত তেওঁলোকে আগবাঢ়িব পাৰিব। কোনো ইয়াত টাইম আৰু সময় নাথাকে, যেতিয়াই সুবিধা হয় তেতিয়াই চলাব। এইটো এনেই দীঘলী পুখুৰী আদিত যদিও একুৱেটিক সামগ্ৰী আছে, ইমান অত্যাধুনিক নহয়। এইটো খুব ভাল কৰি নিৰ্মাণ হৈছে আৰু ৰাইজে ইয়াক ব্যৱহাৰ কৰিছে। এই পৰীক্ষাটো যদি সফল হয়, আমি বহু জাগাত এনেকুৱা কৰিব পাৰিম, কাৰণ অসম জলাশয়েৰে পৰিপূৰ্ণ এখন ৰাজ্য। আমি বহুত স্থানত ইয়াক আগবঢ়াই লৈ যাব পাৰিম। চিলাৰায় উদ্যানখন বহুতবাৰ আমি ডেভেলপ কৰিছোঁ, কিন্তু ৰাস্তাৰ বাওঁফালে যিকোনো কাৰণতে নহওক কিয় মানুহ যিমান যাব লাগে সিমান নাযায়। সোঁফালে অহাৰ প্ৰতি এটা আগ্ৰহ থাকে। চিলাৰায় উদ্যানখন আমি বহুতবাৰ নিৰ্মাণ কৰিছোঁ, ভাল কৰিছোঁ, কিন্তু আজিলৈকে তাক যিকোনো কাৰণতে হওক মানে মানুহে নাযায়। গতিকে ইয়াৰ বিষয়ে অলপ অধ্যয়ন কৰি কিবা এটা কৰিব লাগিব। মইতো শুনা নাই, মইতো আউনীআটী সত্ৰৰ অধিকাৰক লগ পাই থাকোঁ, তেওঁতো মোক কেতিয়াও কোৱা নাই। মইতো আমাৰ আমবাৰী ফটাশিলত তেওঁলোকৰ এটা সমস্যা আছিল, মই সমস্যাটো সমাধান কৰি দিছোঁ। আৰু নতুনকৈ কিবা মাটি বেদখল হৈ থকা বুলি তেখেতে মোক কোৱা নাই। মই যোৱা মাহতো তেখেতক লগ পাইছিলোঁ। মই জানিব পৰা নাই, মোক কোৱা নাই, হয়তো মই আলোচনা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।